কিন্তু সেই ভুলটো হোৱাৰ আগতে আমি সেই ভুলটো নোহোৱাৰ যিটো পৰিকল্পনা, এই পৰিকল্পনা কৰিব লাগিব। বানপানী অহাৰ আগতেই যদি আমি মথাউৰি নিৰ্মাণ কৰি থওঁ, তেতিয়াহ'লে আমাৰ সম্পত্তি কিন্তু অনিষ্ট নহয়। বৰষুণ দিয়াৰ আগতেই যদি বাহিৰত মেলি থোৱা শুকান কাপোৰকেইটাৰ ভিতৰত ভৰাই থওঁ, কদাপি বৰষুণত নিতিতে। তেতিয়াহ'লে আমাৰ সেই অসৎ ভাৱনা, অসৎ প্ৰবৃত্তিৰ উৎপত্তিৰ স্থান মন, আৰু সৎ ভাৱনা, সৎ প্ৰবৃত্তিৰ উৎপত্তিৰ স্থান মন। মন মাউত নহয় দেই। মোক বাৰু মোৰ মা দেউতাই মৰমতে মন নাম ৰাখিলে, আৰু বংশগতভাৱে উপাধিটো মাউত, সেইফালৰ পৰা ঠিকেই আছে বাৰু। কিন্তু আমি যিটো কথা কৈ আছো সেইটো হৈছে মন। এই মনেই হনি, মনেই ধনী। মনে যদি অহৰ্নিশে সৎ প্ৰবৃত্তি, সৎ চিন্তা, সৎ কৰ্মৰ প্ৰতি ধাৱমান হৈ থাকে, সেই মনে কদাপি অসতৰ ওচৰলৈ নাচাপে। আৰু সৎখিনি যেতিয়া ব্যৱহাৰ হৈ থাকিব, সি হিমালয়ৰ দৰে ওখ হ'ব। আৰু যি মানুহে অসৎখিনি ব্যৱহাৰ কৰি গৈ থাকিব, সি অসৎ হিমালয় হৈ থাকিব। সেইকাৰণে কিছুমান মানুহ সৎ হয় আৰু কিছুমান মানুহ অসৎ হয়। গতিকে আপুনি মই ইচ্ছা কৰিলে সৎো হ'ব পাৰোঁ, আপুনি মই ইচ্ছা কৰিলে অসৎো হ'ব পাৰোঁ। প্ৰত্যেকজন মানুহে চহা জীৱনৰ খাটি খোৱা মানুহজনৰ পৰা ৰজালৈকে প্ৰত্যেকজন মানুহৰে দুটা ভাৱনা উদয় হয়। এটা হৈছে সৎ আৰু এটা হৈছে বধ। আমি সদায় বধটো পৰিহাৰ কৰি সৎটোত যদি আশ্ৰয় লওঁ, সৎ যদি আমি ব্যৱহাৰ কৰোঁ, অনুশীলন কৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰত্যেকজনৰে জীৱন ধন্য হ'ব। কিন্তু এটা কথা, মোৰ সৎ প্ৰবৃত্তি বিস্তাৰিত হওক, সৎ প্ৰবৃত্তিৰ বটবৃক্ষৰ দৰে জীপাল হওক, এই বুলি ভাবি মই যদি পৰম ব্ৰহ্ম ভগৱন্তক পুৱা গধূলি নেলাগে 24 ঘণ্টাও যদি আৰাধনা কৰি থাকো নহয়, তেতিয়াও নহ'ব বুলি আই। এগৰাকী পাকৈত ৰান্ধনীয়ে ঘৰখনৰ সদস্য কেইজনক ৰান্ধি বাঢ়ি খুৱাওঁতে কিমান সময় লাগেনো? আৰু আমি মতা মানুহকেইটাই যেতিয়া ৰান্ধিবলৈ যাওঁ, আমাক কিমান দেৰি লাগে নহয়নে? কাঁহী বাতি খুটুং খাটাং লাগিব, শাক কাটিব নেজানো, ইটো সিটো, ক'তনো চামুচখন ওচৰতে থাকে, আমি বিচাৰি মানে সেই ড্ৰয়িং ৰুম পামগৈ। আৰু এগৰাকী পাকৈত ৰান্ধনীয়ে নিমিষতে সেই শাককেইটা বা আঞ্জাকেইটা ৰান্ধি ঘৰখনত পোহপাল দিয়ে। তদ্ৰূপ যি মনুষ্যই এই সংসাৰ চক্ৰৰ নিয়মকেইটা জানে, সেই মনুষ্যজনেই হৈছে এগৰাকী পাকৈত ৰান্ধনী। আহক, পাকৈত ৰান্ধনীৰ সূত্ৰটো কি? এই বিশ্ব ব্ৰহ্মাণ্ডত জীয়াই থাকিবলৈ হ'লে জীৱনতে এজন সফল পুৰুষ বুলি ক'লে আইসকলে বেয়া নাপাব, আপোনালোককো কোৱা হৈছে। আমাৰ আত্মাবিলাক পুৰুষ, এই দেহাটো, পঞ্চভৌতিক দেহাটো প্ৰকৃতি। এই প্ৰকৃতি লয় হয়, কিন্তু আত্মা লয় নহয়। গতিকে এই সকলো পুৰুষৰ জীৱন ধন্য কেতিয়া হয়? যদি সেই মনুষ্যজনে জীৱন সংগ্ৰামত নিজকে স্থিৰভাৱে ৰাখিছে। এই জীৱন সংগ্ৰাম সফল কৰিবলৈ হ'লে অগণন সম্পত্তিৰ প্ৰয়োজন নাই, মাত্ৰ দুটা লাগে। এই দুটাকে আমি আজি চাওঁ আহক। আমাক অৱশ্যে বেছি সময় দিয়া নাই, আমি আৰু কেইমিনিটমান সময়ৰ পিছতে আমি এই আসনৰ পৰা আমি আন এজন ব্যক্তিক দিব লাগিব। বহু গুণী জ্ঞানী ব্যক্তি আছে, গতিকে অকণমান সময় আৰু আমি আপোনালোকৰ মাজলৈ আহিছোঁ। এই সংসাৰ তৰিবৰ কাৰণে আমি অতি সুলভ দুটি ঔষধ ব্যৱহাৰ কৰিব লাগিব। আৰু এই সুলভ ঔষধ আজি আমি অধিৱেশনলৈ আহি ঘৰলৈ হৃদয়ৰ পেৰাত ভৰাই নিব লাগিব দেই। এইটো পলিথিনত বা বেগত ভৰাই নিয়া বস্তু নহয়। আহক, সেই অমূল্য সম্পত্তিটো এবাৰ চাই লওঁ। আমি কেনেকৈ জীৱ ধৰিব পাৰিম, আমাৰ ঘৰখন, সমাজখন, দেশখন, জাতিটো আমি কেনেকৈ সুন্দৰ কৰিব পাৰিম, ইয়াৰ তথ্য গুৰুজনাই এনেকৈ দিছে যে হে মনুষ্যগণ, তুমি যদি জীৱন সফল কৰিম বুলি ভাবা, তেতিয়াহ'লে তুমি এই পথেৰে এবাৰ আহাচোন। গুৰুৰ বহৰি পদ, গুৰুৰ বহৰি
যদি হুকম নবৈৰী গুৰুপদ সেৱা বিনে যতে উপায় দুৰ্জয় নকআৰ জিন নজায় হেন জানি গুৰু পদে কৰিও উপহাৰ হৰিত ভকতি কৰি তৰিও সংসাৰ। হে মনুষ্যগণ, তুমি হৰিত ভকতি কৰিয়ে জীৱ তৰিব লাগিব। কিন্তু হৰিত ভকতি কৰিবলৈ হ'লে তাৰ যিটো প্ৰাথমিক পৰ্যায়, সেই পৰ্যায়টো হৈছে গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা, ভক্তি, সেৱা। এতিয়া আমি এই শুভ ক্ষণত আমি আহিবলৈ পালো কাৰ কাৰণে? আমাৰ গুৰুসকলৰ কাৰণে নহয়নে? আমাৰ প্ৰত্যেকৰে মা দেউতা আছে, আবাল বৃদ্ধ, শিশুৰ পৰা বৃদ্ধলৈকে আমি সকলোৱে মা দেউতাৰে সন্তান। কাৰোবাৰ মা দেউতা এই সংসাৰত আছে, কাৰোবাৰ মা দেউতা সংসাৰত নাই। কিন্তু আমি আমাৰ এই শুভ ক্ষণত এটা কথাৰ ওপৰত গুৰুত্ব দিওঁ আহক, গুৰুৰ ৰূপ। ৰূপ মানে কি? এখন প্ৰতিচ্ছবি। সেই প্ৰতিচ্ছবি বোলে আপোনাক অস্ত্ৰৰ দৰে কাম কৰে, অস্ত্ৰ, ঔষধৰ দৰে কাম কৰিব। এই শুভ ক্ষণত আমি অ হৰি অৰাম বুলি কোৱাৰ লগে লগে আমি সকলোৱে এবাৰ আমাৰ গুৰুসকলক স্মৰণ কৰোঁ দেই। গুৰু বুলিলে আমাৰ আদ্য গুৰু, পিতৃ মাতৃ, শিক্ষা গুৰু, দীক্ষা গুৰু আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰু। বহু গুৰুৰ কথা আহে, কিন্তু সকলো গুৰুৰ স্বাভাৱিকতে মনস্পটত সেই প্ৰতিচ্ছবিখন নাহে। কিন্তু আমাৰ মা দেউতাৰ প্ৰতিচ্ছবিখনটো আহিব। দিয়ক আমি এবাৰ মা দেউতাক স্মৰণ কৰোঁ এই শুভ ক্ষণত। সকলোৱে মা দেউতাক স্মৰণ কৰিব দেই। কৃষ্ণ প্ৰভু, ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ। ভাল পাওঁ দেউতাৰ স্নেহ নামক, মোৰ বাবে তেওঁ সহে কিমান যে দুখ। মোৰ মাৰ মৰম লগা মুখৰ চাৱনিতে মই সংসাৰৰ আটাইবোৰ সুখ অনুভৱ কৰোঁ। মোৰ দেউতাৰ স্নেহ ভৰা সেইখন মুখৰ সন্মুখত মই যেতিয়া থাকোঁ, মোক সংসাৰৰ কোনো সমস্যাই জৰ্জৰিত কৰিব নোৱাৰে। গতিকে সেই পিতৃ মাতৃ তোমৰা সাগৰ চৰণত হিত হৈ এই পবিত্ৰ স্থানৰ পৰাই আমি ভক্তিৰে সেৱা জনাইছোঁ। পৰম কৰোণাময় আমাৰ সকলোৰে মা দেউতাক সুস্থ কৰি ৰাখক, আৰু যিসকলৰ মা দেউতা সংসাৰৰ পৰা বৈকুণ্ঠ ধামলৈ গতি কৰিলে, সেইসকলৰ মা দেউতাক পৰম ঈশ্বৰ কৰোণাময়ে কৃপা দৃষ্টি কৰক। হৰি আমি ইমানেই ভাগ্যৱান, আমি যে আমাৰ মা দেউতাৰ হৈ ভগৱানৰ ওচৰত আবেদন কৰিবলৈ পাইছোঁ। আমি ভাগ্যৱান মানুহ। আমাৰ প্ৰত্যেকৰে শিৰত মা দেউতাৰ আশীৰ্বাদ আছে। আৰু যি মনুষ্যই পিতৃ মাতৃৰ এই আশীৰ্বাদ পোৱাৰ পৰা বঞ্চিত হৈ আছে, সেই সন্তানে জীৱনত কিন্তু মনুষ্যত্ব সাৰ্থক কৰিব নোৱাৰে। তাতকৈ ডাঙৰ কথা কি জানা বন্ধু? মোৰ অনসকলক
কথাষাৰ ক'ব খুজিছো যে ঘৰখনত থকা ধুনীয়া জহা চাউল, ভাল ভাল সুস্বাদু আঞ্জা, ইমানবোৰ থাকি নেখায় আমি যদি হোটেলত সেই বিৰিয়ানী, চাওমিন খাবলৈ গৈছো, অৰ্থাৎ ইমান আশীৰ্বাদ পুষ্ট মোৰ ঘৰখনৰ মোৰ মা দেউতা থকা অৱস্থাত মই তেওঁলোকক শুশ্ৰূষা সেৱা কৰাৰ বিপৰীতে মই গৈ ঘূৰি ফুৰিছো কাশী, গয়া, বৃন্দাবন, মথুৰা। মোতকৈ অকৰা কোনোবা আছেনে? ও হে ৰমন, নালাগে যাবলৈ কাশী বৃন্দাবন, বৃন্দাবনত কৃষ্ণ নাই মোহন বাহিলৈ, ভকতৰ মাজতে আছে হিৰো। এবাৰ চাপৰি বজাই গাই দিয়ক, ভাল লাগিব। হে ৰাম ও হে ৰমন, নালাগে যাবলৈ কাশী বৃন্দাবন, বৃন্দাবনত কৃষ্ণ নাই মোহন বাহিলৈ, ভকতৰ মাজতে আছে হিৰো, ভকতৰ মাজতে আছে হিৰো। গালে যেন গায়ে থাকিম, গায়ে থাকিম, গায়ে থাকিম, নহয়নে? মনলৈ ভাৱবিলাক আহে। আমি প্ৰথম তাত অষ্টহে চিনাকি হলো, এতিয়া দ্বিতীয় অষ্টটো চিনাকি কৰাই আমাৰ অনুষ্ঠান সামৰিম দেই। আমি এবাৰ গুৰুৰ ৰূপ আমি গম পালো। আমাৰ গুৰু, আদ্য গুৰু, পিতৃ-মাতৃ, শিক্ষা গুৰু, দীক্ষা গুৰু, পৰম গুৰু, এইসকলক আমি স্মৰণ কৰাটো আমাৰ কৰ্তব্য। ইয়াৰ উপৰিও আমাৰ আইসকলৰ কাৰণে আৰু এটা বস্তু বেছিকৈ পায়, তেওঁলোক হৈছে স্বামী গুৰু, নহয়নে? নিজৰ মানুহজনৰ প্ৰতি সদায় শ্ৰদ্ধা ভক্তি ৰাখিব। মানুহজনৰ লগত কেতিয়াবা মতানৈক্য হৈ যায়, ঘৰুৱা কথা অকণমান পাতিব লাগিব। কাৰণ এই সংসাৰখনত গৃহস্থী সংসাৰতকৈ পুণ্য ঠাই কিন্তু ক'তো নাই। আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইলৈ যাওক, ঘৰখনলৈ ঘূৰি আহিবই লাগিব। গতিকে ঘৰখনত সোমোৱাৰ লগে লগে মানুহজনেই হওক, মানুহগৰাকীয়ে হওক, এটা পৰিৱেশ পাব লাগিব। সেই পৰিৱেশটো কি? ড্ৰয়িং ৰুমটো ধুনীয়াকৈ সজাই থোৱাটোৰ কথা কোৱা নাই, সুস্বাদু আহাৰ মুখৰ আগত আনি দিয়া কথাটো কোৱা নাই। সেই পৰিৱেশটো হৈছে আচৰণ। ঘৰখনত যদি মানুহজন আছে, ঘৰখনলৈ যদি আইগৰাকী আহে, আইগৰাকীক মানুহজনেই সুন্দৰকৈ সম্ভাষণ জনাওক। আৰু ঘৰখনত যদি আইগৰাকী আছে, মানুহজন আহিছে আলহী হাজিৰে বা ক'ৰবাৰ পৰা, আইগৰাকীয়ে সুন্দৰকৈ সম্ভাষণ জনাওক। এই সম্ভাষণটো আপুনি মই জনাব নজনাৰ কাৰণে আমাৰ গৃহস্থী ঘৰুৱা কণ্ডল লাগে। আৰু এই ঘৰুৱা কণ্ডল থাকিলে সেইখন ঘৰত যাৰ ঘৰে অহৰ্নিশে নুগুচে কণ্ডল, তাৰ ঘৰে সুখ ফুল নুফুলে কমল। সেইখন ঘৰৰ সতি সন্ততিয়ে কেনেকৈ বটবৃক্ষ হৈ সমাজত ছাঁ, ফল, ফুল, পুষ্প দিব, নহয়নে? আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। প্ৰত্যেকৰ ঘৰৰে সন্তানবিলাক এজোপা এজোপা বটবৃক্ষৰ দৰে হ'ব লাগিব। ফল, ফুল, পুষ্প, ছাঁ, ৰক্ষণাবেক্ষণ ইত্যাদি ইত্যাদি সমাজক দিব পৰা হ'ব লাগিব। গতিকে ঘৰখনৰ প্ৰজন্মক সুন্দৰ কৰিব পৰা সামৰ্থ্য আমাৰ অভিভাৱকসকলৰ। আমি দ্বিতীয় অস্ত্ৰটোৰ কথা পৰিচয় কৰাই আমি কাৰ্যসূচী সামৰিম। দ্বিতীয় অস্ত্ৰ হৈছে হৰিপদ, গুৰুৰ ৰূপ আৰু হৰিপদ। হৰিপদ কেনেকৈ আৰাধনা কৰিব পাৰি? অ কৰ্ণে শুনা কৃষ্ণ কথা, মুখে নাম
এখন বাতি কৃষ্ণ ৰাধ্যা সংসাৰ তৰিব পৰা দ্বিতীয় পাঠ অষ্টকী কৰ্ণে শুনা কৃষ্ণ কথা মুখে লোৱা নাম তাৰপিছত এই আমাৰ হৃদয় কৰ্ম এই দেহাটোৰ ইয়াত হৃদয়ত আসন পাতি কৃষ্ণক কৰা ধ্যান আহক 1 মিনিট ঈশ্বৰক ধ্যান কৰি আমি কাৰ্যসূচী সামৰিম হে দয়াময় তুমি নিত্য নিৰঞ্জন সৰ্বগুণাকৰ জগতৰ ঈশ্বৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা সংসাৰৰ স্বামী সংসাৰৰ গলাকী সংসাৰৰ মালিক প্ৰভু তুমি সংসাৰৰ জীৱসকলৰ ৰক্ষণাবেক্ষণৰ বাবে দুষ্টক দমন শান্তক পালনৰ অৰ্থে তুমি ধৰাধামত সময়ে সময়ে অৱতাৰ লোৱা প্ৰভু জীৱসকলক পালনৰ বাবে তুমি বিষ্ণু ৰূপেৰে এই সংসাৰত লীলা কৰিছা সুন্দৰ পদ্মফুলত তুমি বিৰাজমান হৈ থাকা বিশাল সাগৰৰ চাৰিওফালে অপূৰ্ব জ্যোতিষ্মান হে দয়াময় সুন্দৰ পদ্মফুলত তুমি বিৰাজমান হৈ আছা ৰঙা চৰণ ৰাতু চৰণ অৰুণ চৰণ শ্ৰী চৰণ অভয় চৰণ বিভিন্ন নামেৰে বিভূষিত কৰিব পৰা এনেহেন চৰণ যুগলত নখত নখচন্দ আঙুলি কামঠি ধ্বজ ব্ৰজ জব বংগ শংকুশ শ্যামবৰণীয়া দেহাৰ চৰণৰ পানীকাঠিৰ তলত দুধাৰী নবুৰ ৰুণুজুনু শব্দত বিশ্ব ব্ৰহ্মাণ্ড জাগৃত উৎফুল্লিত আনন্দিত হয় প্ৰভু এনেহেন চৰণ যুগলতেই হিৰ থৈ ভক্তিৰ অঞ্জলি যাচিছোঁ নিচিদাস বুলি যেন প্ৰভু চৰণ চপাই কৃপা দৃষ্টি কৰিব প্ৰভু